আসসালামু আলাইকুম, ঈদ মোবাৰক। চাওঁতে চাওঁতে 2026 চনৰ পবিত্ৰ ৰমজান মাহ শেষ পালেহি আৰু মাত্ৰ এটা ৰোজা আছে থাকিলে পবিত্ৰ ৰমজান মাহ শেষ পাব, আহি যাব আমাৰ পবিত্ৰ ঈদ। তো সকলোৱে চাগে ৰোজা থাকিলে সকলোৱে নিয়ত কৰিছে, কল্পনা কৰি আছে ৰমজান মাহটো যাব, ঈদ আহিব, ঈদৰ নামাজ পঢ়িম, তাৰপিছত আমি আলহী খাব যাম, ফুৰিবলৈ যাম। সকলোৰে আশা পূৰ্ণ হওক আৰু শান্তি সম্পূৰ্ণভাৱে সময়বিলাক কাটি যাওক তাৰে কামনা কৰিছোঁ। আৰু লগতে মই মোৰ ফালৰ পৰা একদিন আগতে ঈদৰ শুভেচ্ছা যাপন কৰিছোঁ সকলো অসমবাসী ৰাইজক। মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা যাপন কৰিছোঁ। ঈদটো সকলোৰে ভালকৈ কাটক। লগতে এটা ৰিকুৱেষ্ট, যিহঁতে ড্ৰাইভ কৰে, সৰু গাড়ী হওক বাইক হওক, যিহঁতে ড্ৰাইভ কৰে অন্তত ঈদৰ দিনটো ড্ৰাইভটো শ্ল'লি কৰিব। শ্ল'লি ড্ৰাইভ কৰাৰ ফলত আপোনাৰ স্বাস্থ্যখনো ভাল থাকিব, লগত আমিও ছেফ থাকিম। তো সেইটো হিচাপত যিহঁতে ড্ৰাইভ কৰিব সিহঁতে ভালকৈ ড্ৰাইভ কৰক আৰু ভালকৈ ঈদৰ দিনটো ভালকৈ কটাওক। আৰু ৰমজান মাহ, পবিত্ৰ ৰমজান মাহ, পবিত্ৰ ঈদটো চবৰে ভাল কাটক। ধন্যবাদ।